কৈছে সৰু স্কুলত পঢ়িয়ে ডাঙৰ মানুহ হয় আৰু যিবোৰ মানে ধনী তেওঁলোকে মানে অকমান বেছি লেভেল দেখায়তো মানে অকমান মানে পঢ়াৰ প্ৰতি অকমান হেৰি দেখায়তো তেওঁলোকৰ মানে প্ৰতিভাবোৰ বেছি বাঢ়ি যায় আৰু তেওঁলোকে পিছত পাৰিম বুলি নোৱা হৈ যায় মানে এইখন স্কুলত পঢ়িও তুমি ডাঙৰ মানুহ হ'ব পাৰিবা পাৰিম সঁচাকৈয়ে সপোনৰ দেউকাৰে আগবাঢ়িছে ডিম্পী নমস্কাৰ ইতিবাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰশ্ন হ'ল লখিমপুৰৰ ডিম্পী চেতিয়াৰ কথা মনত আছেনে এই যে আমি ভিডিঅ' ক্লিপটো দেখুৱালোঁ আপোনালোকক আছেনে মনত ডিম্পীয়ে পঢ়া জৰাজীৰ্ণ চৰকাৰী বিদ্যালয়খনৰ কথা অৱশ্যে নাথাকিবও পাৰে আপোনাৰ মনত কাৰণ কেতিয়াবা ভিৰৰ মাজত হেৰাই যায় খবৰবোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে সেই সময়ৰ কণমানি মৰম লগা ছোৱালীজনী 7 বছৰ পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হৈছিল এক বিশেষ প্ৰতিবেদন কিমান অভাৱ অনাটন আৰু প্ৰত্যাহ্বানৰ মাজতো যে মানুহে সফলতাৰ বাটেৰে আগুৱাই গৈ থাকিব পাৰে নিৰাশাৰ মাজতো যে সিঁচিব পাৰে আশাৰ বীজ সেই কথা পুনৰবাৰ প্ৰমাণ কৰি চৰ্চালৈ আহিছে লখিমপুৰৰ ডিম্পী দৰিদ্ৰতা প্ৰত্যাহ্বানৰ মাজতো ডিম্পীয়ে দেখিছে এটি যোগাত্মক সপোন দেখিছে প্ৰকৃতাৰ্থত এগৰাকী ভাল মানুহ হোৱাৰ কিমান যে আশা হেঁপাহ আছে তাইৰ সেই তেতিয়াই কণমানি ডিম্পীৰ চকুত ধৰা দিছিল এই কথাবোৰে আৰু আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কথা দি কথা ৰাখিলে ডিম্পীয়ে মায়ে কৈছে সৰু স্কুলত পঢ়িয়ে ডাঙৰ মানুহ হয় নেকি আৰু যিবোৰ মানে ধনী তেওঁলোকে মানে অকমান বেছি লেভেল দেখায়তো মানে অকমান মানে পঢ়াৰ প্ৰতি অকমান হেৰি দেখায়তো তেওঁলোকৰ মানে প্ৰতিভাবোৰ বেছি বাঢ়ি যায় আৰু তেওঁলোকে পিছত পাৰিম বুলি নোৱা হৈ যায় মানে এইখন স্কুলত পঢ়িও তুমি ডাঙৰ মানুহ হ'ব পাৰিবা তাতে খানিছিলে তাতো যদি বেছিকে হেৰি হয় তাৰপৰাও পানী আহে সেইকাৰণে মানে পৰীক্ষা যদি হৈ থাকে তেতিয়া মানে আমি যাবলৈ নোৱাৰো পৰীক্ষালৈ বাৰিষা অসুবিধা হয় বাৰিষা বহুত অসুবিধা হয় নদীতো যাব নোৱাৰি আছে যদি 40-30 জন মান ল'ৰা ছোৱালী আহি যায় তেতিয়া মানে স্কুলত বহিবলৈ নোযোৱাকে বেঞ্চত বহিলেও মানে বেঞ্চত যদি 10টামান মানে অকমান বেছি হয় 20টামান যদি বহো 20টামান বহিলেও অকমান ঠেলা হেঁচাকে বহিবলগীয়া হয় আৰু তলতো বহুতখিনি বহিবলগীয়া স্কুললৈ যোৱা মেলা সেইখিনি খৰচ কৰোঁ নিজে একোৱে নলওঁ সিহঁতিকে যাতে ভাল হওক সিহঁতি অভাৱ নাপাওক তেনেকৈ শিকোঁ কণমানি ডিম্পীৰ এই সপোন যাত্ৰাৰ অংশীদাৰ হৈছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ 18ত ডিম্পীৰ বিষয়ে দেখি সহায় কৰিবলৈ আগবাঢ়ি আহিল সহৃদয়বান ব্যক্তি চিন্ময় ফুকন নিউজ 18ৰ গুৱাহাটীৰ কাৰ্যালয়লৈ আহি ডিম্পী চেতিয়ালৈ চিন্ময় ফুকনে প্ৰদান কৰিলে 12খন চেকৰ লগতে উপহাৰৰ টোপোলা ডিম্পীৰ এবছৰৰ পঢ়াৰ খৰচৰ লগতে ডিম্পীলৈ আগবঢ়ালে তেওঁৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী আপোনালোকৰ সাংবাদিক এটাই সুধিছে যে তোমাৰ বিদ্যালয়ত ফেন নাই গৰম দিনত অসুবিধা নেকি তাই হাঁহি মুখে কৈছে যে নহয় বতাহ আহি থাকে গতিকে তাইৰ জ্ঞান আহৰণত এই আন্তঃগাঁথনিৰ অভাৱে যে কোনো এটা কাৰক হৈ পৰা নাই সেইটো দেখি মই অতিশয় আনন্দিত হৈছোঁ আৰু মই ভাবোঁ যে এই সৰু ছোৱালীজনীক এই ক্ষেত্ৰত আজিৰ সময়ত তাইক অনুপ্ৰেৰণাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে মই মোৰ ব্যক্তিগত ফালৰ পৰা মই আগবাঢ়ি আহিছোঁ আৰু মোৰ 2-4জন বন্ধুও আহিছে মোৰ লগত আৰু আমি ভাবোঁ যে এই ছোৱালীজনী দেশৰ সুনাগৰিক হিচাপে তাই যি গঢ় লোৱা তাই নিজে সপোন লৈছে সেই সপোন আমি বাস্তৱে ঘটাৰ ক্ষেত্ৰত এয়া আছিল 25 ডিচেম্বৰ 2016ৰ এক প্ৰতিবেদন আজিৰ পৰা 7 বছৰ আগৰ সেই প্ৰতিবেদন আৰু সেই সময়ৰ কণমানি ডিম্পীৰ মৰম লগা কথাবোৰে চুই গৈছিল বহুতৰে হৃদয় অকণমান সহায়ৰ বাবে লৰালৰিকৈ বহু হৃদয়বান লোক উপস্থিত হৈছিল ডিম্পীৰ কাষত তেতিয়াই কণমানি ডিম্পীৰ কথাত প্ৰকাশ পাইছিল বাকপটুতা কেৱল এগৰাকী ডিম্পী নহয় অভাৱ অনাটন হাজাৰটা সমস্যাৰ মাজত ককবকাই থকা মেধাৱীবোৰৰ বাবেও সেই তেতিয়াই ভাবিব পাৰিছিল ডিম্পীয়ে এইগৰাকী কণমানি ডিম্পীক আপোনাক হয়তো আৰু নতুনকৈ পৰিচয় কৰোৱাৰ প্ৰয়োজন নাই মনত অদম্য আত্মবিশ্বাস সাহসী আৰু দৃঢ়মনা ডিম্পীক বিচাৰি উলিয়াইছিল নিউজ 18 অসম নৰ্থ ইষ্টে এই প্ৰতিবেদন চাই
লখিমপুৰৰ ডিম্পী চেতিয়াক জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ নিউজ 18ৰ প্ৰচেষ্টাক সঁহাৰি জনাইছে অসমৰ বহুকেইজন ব্যক্তি তথা দল সংগঠনে। ডিম্পীক এই উপহাৰ দি নগৰৰ তোমাকে বৰ ভাল পাওঁ। ডিম্পীৰ প্ৰতিভাক আগবঢ়াই নিয়াৰ বাবে নিউজ 18ৰ প্ৰচেষ্টাক আদৰণি জনালে শিক্ষক তথা স্থানীয় ৰাইজে। হয়, প্ৰথমে মই নিউজ 18ক ধন্যবাদ জনাইছোঁ, কাৰণ নিউজ 18ৰ কেইজনমান সাংবাদিকৰ প্ৰচেষ্টাত এই ডিম্পী চেতিয়া নামৰ এনেকুৱা প্ৰতিভাৱান তথা শিক্ষাৰ প্ৰতি থকা স্পৃহা থকা এই ছাত্ৰীগৰাকীক আপোনালোকে গোটেই অসমৰ দৰবাৰত মানে ৰাইজৰ আগত চিনাকি দিব পাৰিছে। আৰু যিমান পৰ্যায়মানে পাৰে তেওঁলোকৰ ব্যক্তিগতভাৱে ফোন আহিছে, তেওঁলোকক সহায় কৰিম বুলি জনাই আছে, আৰু সেইখিনি প্ৰচেষ্টা হ'ল নিউজ 18ৰ সকলোৱে। সেইকাৰণে নিউজ 18ক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। নিউজ 18 অসম নৰ্থ ইষ্টৰ ক্ষুদ্ৰ প্ৰয়াস। ডিম্পীৰ প্ৰতিভা আৰু মেধাই তেওঁৰ সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰাওক। অসমবাসীৰ হৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ শুভেচ্ছা কণমানি ছাত্ৰীগৰাকীক। সঞ্জীৱ লাহনৰ সহযোগত ঋতিক কৌশিক, নিউজ 18 অসম নৰ্থ ইষ্ট ৰিপৰ্ট। মায়ে কয় যে সৰু স্কুলত পঢ়িয়ে ডাঙৰ মানুহ হয়, আৰু যিবোৰ মানে ধনী তেওঁলোকে মানে অকণমান বেছি লেবেল দেখায়তো, মানে অকণমান মানে পঢ়াৰ প্ৰতি অকণমান হেৰি দেখায়তো, তেওঁলোকৰ মানে প্ৰতিভাবোৰ বেছি বাঢ়ি যায় আৰু তেওঁলোকে পিছত পাৰিম বুলি নোৱাৰা হৈ যায়। মানে এইখন স্কুলত পঢ়িও তুমি ডাঙৰ মানুহ হ'ব পাৰিবা? পাৰিম। সৰু স্কুলত পঢ়িও ডাঙৰ মানুহ হ'ব পাৰি। আজি SSLCৰ ফলাফল ঘোষণা হৈছে আৰু আজি প্ৰাসংগিক হৈ পৰিছে এই কথাটো ডিম্পীৰ। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিৰ মাজলৈ। মহানগৰীৰ হোষ্টেলত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হৈছে। মৃত ছাত্ৰীগৰাকী কোকৰাঝাৰৰ তাজবিনা আহমেদ। গুৱাহাটী মহানগৰীৰ মিহিৰ কিৰণ ছোৱালী হোষ্টেলত এই ঘটনা। প্ৰায় 2 মাহ পূৰ্বে মেডিকেলৰ কোচিঙৰ বাবে গুৱাহাটীলৈ আহিছিল ছাত্ৰীগৰাকী। প্ৰাক্তন বিধায়িকা মলয়া বৰ্মনৰ ঘৰত আছে হোষ্টেলটো। মাৰ্চ মাহত হোষ্টেলটোত নামভৰ্তি কৰিছিল ছাত্ৰীগৰাকীয়ে। পুনৰবাৰ জনাইছোঁ, মহানগৰীৰ হোষ্টেলত এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হৈছে। মৃত ছাত্ৰীগৰাকী কোকৰাঝাৰৰ তাজবিনা আহমেদ। গুৱাহাটী মহানগৰীৰ মিহিৰ কিৰণ ছোৱালী হোষ্টেলত এই ঘটনা সংঘটিত হৈছে। প্ৰায় 2 মাহ পূৰ্বে মেডিকেলৰ কোচিঙৰ বাবে গুৱাহাটীলৈ আহিছিল ছাত্ৰীগৰাকী। প্ৰাক্তন বিধায়িকা মলয়া বৰ্মনৰ ঘৰত আছে এই হোষ্টেলটো। মাৰ্চ মাহত হোষ্টেলটোত নামভৰ্তি কৰিছিল ছাত্ৰীগৰাকীয়ে। মাৰ্চত এডমিশ্যন লৈছিলে। ফৰ্মেলি আমাৰ ফৰ্মেট আছে, লিগেলি হোষ্টেলটো মিউনিচিপালিটিৰ পাৰ্মিশ্যন লৈ খুলিছোঁ। তাই এডমিশ্যন লৈ ঘৰলৈ গৈছিল, 16 তাৰিখে আহিছে। আৰু যোৱাকালিও বোলে ভায়েক মায়েক একেলগে ঘৰলৈ গৈ ভায়েকটো আহিছে বৰপেটাৰ পৰা, ভাত পানী খাই ভালদৰে আছে। আৰু 3জনীয়া ৰুমত আছে, অকলশৰীয়া ৰুম মই ছোৱালীক দিয়াই নাই। তাৰপিছত তাই গা ধুবলৈ যোৱা বুলি ভাবিলে নেকি, মাকো আহি বহি আছে ৰুমতে। তাৰপিছত যেতিয়া মাকে ফোন কৰে, বহু দেৰি দৰ্জাখন নুখুলে, ভাবিছে ইমান দেৰি লাগে নেকি গা ধুৱাওঁতে। তেতিয়া মোক জনালে এই ওপৰৰ কেয়াৰটেকাৰজনে। মই কৈছোঁ মোৰ কাঠমিস্ত্ৰীয়ে কাম কৰি আছে, দৰ্জাখন ভাঙি দিয়াচোন। কি হ'ব, দৰ্জাখন ভাঙি দিয়ে যে হেং কৰিছে, ঘৰুৱা কিবা অশান্তিহে আছে, একো নাজানো। আমাৰ ফালৰ পৰা একো খেলি মেলি নাই। কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত ইউক্ৰেইনৰ মডেলৰ অভিনৱ প্ৰতিবাদ। ইউক্ৰেইনৰ পতাকাৰ বৰণৰ পোছাক পৰিধান কৰা মডেলগৰাকীৰ কাণ্ডত হতচকিত হৈ পৰিল সকলো লোক। কান ফিল্ম ফেষ্টিভেলত তেজৰ চিটিকনি। কান ফিল্ম ফেষ্টিভেলত ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ ছাঁ। ব্যতিক্ৰমী ধৰণে কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত প্ৰতিবাদ সাব্যস্ত কৰিলে এগৰাকী মডেলে। ফ্ৰান্সৰ কান ফিল্ম ফেষ্টিভেল বুলি ক'লেই গ্লেমাৰ। ৰেড কাৰ্পেটত সুন্দৰী অভিনেত্ৰীৰ পজ, শ শ কেমেৰাৰ ক্লিক।
আৰু অভিনেতা অভিনেত্ৰীৰ আকৰ্ষণীয় সাজপাৰেৰে নিজকে অনন্য ধৰণে উপস্থাপন কৰাৰ অঘোষিত প্ৰতিযোগিতা 16 মেৰ পৰা 27 মেলৈ কানত অনুষ্ঠিত হোৱা এই চলচ্চিত্ৰ মহোৎসৱত এইবাৰো দেখা গৈছে শ শ সুন্দৰী অভিনেত্ৰীৰ সাজপাৰৰ চমক বলিউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়কো দেখা গৈছে কানৰ ৰেড কাৰ্পেটত পজ দিছে বলিউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলায়ো এই সুন্দৰী অভিনেত্ৰী মডেলৰ পয়োভৰৰ মাজতে কানৰ ৰেড কাৰ্পেটত ভৰি থলে এগৰাকী বিশেষ মডেলগৰাকীৰ সাজপাৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় পতাকাৰ বৰণৰ আন সকলোৰে দৰে কেমেৰাত পজ দি একেদৰেই প্ৰৱেশ ঘটিল মডেলগৰাকীৰ সিমানলৈকে সকলো ঠিকে আছিল পিছে এইগৰাকী মডেলেই হঠাতে কৰি পেলালে কোনেও নভবা এটা কাম কানৰ ৰেড কাৰ্পেটতে মডেলগৰাকীয়ে তৎপৰতাৰে উলিয়ালে বক্ষ বন্ধনেৰে আঁতি অনা তেজ সদৃশ পানীয় ভৰ্তি দুটাকৈ বেলুন আৰু বেলুন দুটা ফালি নিজৰ গাটোকে ৰঙা কৰি পেলালে মডেলগৰাকীয়ে যেন তেজেৰে টুমুৰলি হৈ পৰিছে তাই তেনেদৰে মডেলগৰাকীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ইউক্ৰেইন আক্ৰমণ কৰি তেজেৰে ফাকু খেলা ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিবাদ ঘটনাটো বুজি উঠি নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীয়ে আটক কৰি আঁতৰাই লৈ গ'ল মডেলগৰাকীক কিন্তু তেতিয়ালৈ কেমেৰাত বন্দী হৈ ৰ'ল মডেলগৰাকীৰ প্ৰতিবাদ বিশ্বখ্যাত চলচ্চিত্ৰ মহোৎসৱখনৰ মজিয়াত এইগৰাকী মডেলৰ প্ৰতিবাদে এতিয়া বিশ্বজুৰি লাভ কৰিছে বিশেষ চৰ্চা নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড থাকিবনে নাই সেয়া কিন্তু সময়তহে দেখা যাব বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অনলাইনত ধনৰ লেনদেন কৰোঁতে সাৱধান প্ৰবঞ্চনা কৰিবলৈ ন কৌশল ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে যোৰহাটত এইবাৰ প্ৰেংক পেমেণ্ট এপ ব্যৱহাৰ কৰি এগৰাকী ব্যৱসায়ীক ঠগিবলৈ চেষ্টা কৰে যুৱকে মাইকী মানুহ এজনী হয় দোকান দিছো চাহ বিকো কাপোৰ চিলাও এতিয়া এইটো এটা আছে এই এটা হেল্থত ঝাড়ু মাৰিছো আজিৰ পৰা মোটা হৈ কাম কৰিব নোৱাৰো প্ৰেংক পেমেণ্ট হৈছে এনে এক এপ্লিকেশ্যন যাৰ জৰিয়তে পেটিএম আদিৰ দ্বাৰা ভুৱাকৈ ধন পৰিশোধ কৰা দেখুৱাব পাৰি ইয়াত লেনদেন সম্পাদন কৰাৰ এটা ভুৱা মেছেজৰ সৃষ্টি হয় যাৰ দ্বাৰা ব্যৱসায়ীসকলক প্ৰবঞ্চনা কৰা হয় যোৰহাট নগৰৰ কেবি ৰোডৰ মমি শইকীয়া নামৰ ক্ষুদ্ৰ ব্যৱসায়ীগৰাকী কেইদিনমানৰ পূৰ্বে এই কৌশল ব্যৱহাৰ কৰিয়ে দুজন যুৱকে প্ৰবঞ্চনা কৰিছিল সোমবাৰে নিশা উক্ত যুৱক দুজনে এজন বন্ধুৰ দ্বাৰা প্ৰেংক পেটিএম ব্যৱহাৰ কৰি একেগৰাকী ব্যৱসায়ীকে পুনৰ এবাৰ প্ৰবঞ্চনা কৰাৰ লক্ষ্য লৈছিল শুকুৰবাৰে সিহঁতে অহা নাই বেলেগ দুটা আহিছে চিগাৰেট এক পেকেট দিলোঁ বাইদেউ চিগনেচাৰ আছে উভতি আহিছোঁ বাতৰিৰ মাজলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছতে চৰ্চালৈ আহিল লখিমপুৰৰ লালুক 2 নম্বৰ পুখুৰীয়াৰ এজন মেধাৱী ছাত্ৰ অভাৱ অনাটন শাৰীৰিক অসুস্থতাৰ মাজতো জিলিকিল ৰাজীৱ পাল নামৰ ছাত্ৰজন চতুৰ্থ স্থান দখল কৰিলে মেধাৱী ৰাজীৱ পালে
উপস্থিত আছোঁ ৰাজীৱ পালৰ ওচৰত আৰু ৰাজীৱ পালে অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ পাইছে। সেইটো ডাঙৰ কথা নহয়। ৰাজীৱ পালে 4টা বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ পাইছে আৰু ৰাজীৱ পাল হ'ল ভাষিক বেংগলী, তেখেতে বেংগলী ভাষা ঘৰত ব্যৱহাৰ কৰে। তাৰ ভিতৰতে ৰাজীৱ পালে 100ৰ ভিতৰত 100 নম্বৰ পাইছে আৰু ক'ব লাগিব অতি এটা সুখবৰ আৰু চতুৰ্থ স্থান লাভ কৰিছে। লখিমপুৰৰ ভিতৰত সকলোতকৈ ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে ৰাজীৱ পালে আৰু ৰাজীৱ পালৰ ঘৰত মই বৰ্তমানে উপস্থিত আছোঁ। মোৰ লগত ৰাজীৱ পাল আছে, ৰাজীৱ পালৰ মাক দেউতাক আছে। সমগ্ৰ বিষয়খিনি আমি আপোনাৰ জৰিয়তে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাবলৈ যত্ন কৰিম। ৰাজীৱ, শুভেচ্ছা জনালোঁ তোমাক প্ৰথমবাৰৰ কাৰণে। এবাৰ দিনত লগ পাইছিলোঁ, তথাপিতো কওঁ যে অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 পালা। কি আছিলে কথাটো আচলতে? তুমি ঘৰততো বেংগলী কথা পতা নহয় জানো? কিবা ক'বা নেকি এই মুহূৰ্তত যে আৰু তাতো চৰকাৰী বিদ্যালয়ত পঢ়িছিলা? কেনেকৈ সম্ভৱ, এই কথাটো কেনেকৈ সম্ভৱ হ'ল? হয়, এইটো অসম্ভৱ বুলি কোনো কথা নাই। যদিও ঘৰত মই বাংলা ভাষা ব্যৱহাৰ কৰোঁ, তথাপিও অসমীয়া আৰু বাংলা চিমিলাৰে হয়। মই নিজৰ অসমীয়া মানদণ্ড উন্নত কৰিবলৈ নানান ধৰণৰ আলোচনী পঢ়িছিলোঁ। তাৰ পৰা ভাষিক গাঁথনি মই নিজে গ্ৰহণ কৰিছিলোঁ। তাৰপাছত প্ৰথম চোৱা সময়ত মোৰ অসমীয়াত খেলি মেলি আছিলে, কেতিয়াবা গালিও খাবলগীয়া হৈছে ছাৰ বাইদেউসকলৰ পৰা। তাৰপিছত কোন শ্ৰেণীৰ পৰা তুমি অসমীয়াটো ডেভেলপ কৰিছিলা? হয়, মোৰ প্ৰথমতে ঠিকেই আছিলে। তাৰপিছত হাইস্কুলত গৈ অলপ মানে পেটাৰ্ণটো চেঞ্জ হৈ যায়, কুৱেশ্যন পেটাৰ্ণটো। তাৰপাছত মানে তাৰ লগত এডজাষ্ট কৰিবলৈ অলপ দিগদাৰ হৈছিলে। হয়, কিন্তু 100ৰ ভিতৰত 100 পোৱাটো ইমান সাধাৰণ কথা নহয়, বিশেষতঃ অসমীয়া ভাষাত। হয়, মই ইয়াৰ বাবে কৃতিত্ব দিব বিচাৰিম মোৰ অসমীয়া বিষয়ৰ ছাৰ বাইদেউ তেওঁলোকক। আৰু চমুকে পাতিম, ভৱিষ্যত পৰিকল্পনা তোমাৰ কি আছে? হয়, মই ইয়াৰ পিছত হাই ছেকেণ্ডেৰী পৰীক্ষাটোক মোক লক্ষ্য হিচাপে বিচাৰিছোঁ। তাত যাতে মই এই সন্মান অক্ষুণ্ণ ৰাখিব পাৰোঁ, তাৰ প্ৰতি মই গুৰুত্ব দিম আৰু দেশৰ এগৰাকী সুনাগৰিক হ'ব বিচাৰিম। আমি গম পাইছোঁ আপুনি যথেষ্ট কষ্ট কৰিছিলে। কেনেকুৱা লাগিছে ল'ৰা ৰিজাল্ট পাই? হয়, বৰ্তমান ৰিজাল্ট পাই ভালে লাগিছে। আমাৰ জেগাখনৰ বা ডিষ্ট্ৰিক্টখনৰ নাম হৈছে তাৰপিছত আৰু তাত পঢ়া ল'ৰা ছোৱালীখিনি যাতে তেওঁক অনুসৰণ কৰি আৰু ভাল ধৰণৰ ৰিজাল্ট কৰিব পাৰে। মাতৃৰ লগত পুনৰ এটা কথা পাতিম। বৌ, চাগে কেনেকুৱা লাগিছে খবৰটো প্ৰথমতে পাই? কেনেকুৱা লাগিছিলে এইটো কওক। পাই ভালেই লাগিছে। হয়, এতিয়া আগলৈও যাতে ভাল হয় সেইটোও চিন্তা কৰিছোঁ আকৌ নতুনকৈ। তাৰপিছত এতিয়া সেয়াই মাটিৰ কাম কৰি ল'ৰা দুটা পঢ়াবলৈ আমাৰ কষ্টও হৈছে। কেতিয়াবা যোগাৰ ধৰিব নোৱাৰোঁ, অলপ দেৰি হৈ যায়। টিউশ্যন দিছিলে নাই? টিউশ্যন মানে 8 মাহমান কৰিছিলে। কৰাৰ পিছত টিউশ্যনৰ পইচাকেইটা ক'ৰ পৰা দিছিলে? টিউশ্যনৰ বাপেকে হাজিৰা কৰি দিছে। আপুনি কেনেকৈ সহযোগিতা কেনেকুৱা কৰিছোঁ? এয়া হাজিৰা বন্ধ থাকিলে আকৌ মাটিৰ মাল বনাওঁ, তাৰ পৰা বা কাৰোবাৰ পৰা ধাৰ কৰি আনি সেইটো মেকআপ কৰি দিছোঁ। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান আজৰিলে ঢেকীয়াজুলিৰ হৃদম ঠাকুৰীয়াই। ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়া। মেধাৱী হৃদমে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে শৈক্ষিক সফলতাৰ কাহিনী। প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ, শুভৰাত্ৰি। ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি উজলি উঠিল ঢেকীয়াজুলিৰ হৃদম ঠাকুৰীয়া। প্ৰথম স্থান দখল কৰিছে ৰাজ্যৰ ভিতৰতে ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই। আৰু আমি পৰিৱেশ দেখুৱাম, এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়া ৰাজ্যৰ ভিতৰতে পোনপ্ৰথমৰ বাবে ইয়াৰ পৰা প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। আমি পৰিৱেশ দেখুৱাইছোঁ, এয়া হৈছে ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ এক আনন্দমুখৰ পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়া। অপ্ৰত্যাশিত সাফল্য আৰ্জি
ঢেকীয়াজুলিবাসীৰ হৃদয় জিনিলে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই। আৰু এই মুহূৰ্তত হৃদম আছে আমাৰ সৈতে, আমি তেওঁৰ মনৰ ভাৱ জানিব চেষ্টা কৰিম। প্ৰথম স্থান মেট্ৰিকত প্ৰথম স্থান, সেয়া সকলোৰে এটা সপোন থাকে। কেনেকুৱা তোমাৰ সপোন আছিলে? সপোন বুলি ক'বলৈ গ'লে মই ৰেংকৰ পিছফালে দৌৰা নাছিলোঁ, পঢ়ি গৈছিলোঁ। পঢ়োঁতে যেতিয়া পৰীক্ষা দিলোঁ ভাবিছিলোঁ যে এটা ভাল ৰেংক আহিব পাৰে, কিন্তু ফাৰ্ষ্ট ৰেংক মোৰ কাৰণে আনএক্সপেক্টেড বুলিয়ে ক'ব পাৰি। সোমবাৰে পুৱা ফলাফল লাভ কৰাৰ লগে লগে নাচি উঠিল হৃদমে পঢ়ি অহা শংকৰদেৱ শিশু নিকেতন। সকলোৰে মুখে মুখে বিৰিঙিল হাঁহি। উৎফুল্লিত হৈ পৰিল বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী। বহুত ফূৰ্তি লাগিছে আজি, বহুত দিনৰ আশা আছিলে, বিৰাট ভাল লাগিছে। আশা কৰিছিলোঁ ছাত্ৰজনৰ পৰা, কিন্তু প্ৰথম স্থান পাব বুলি অকণ সন্দেহ আছিলে, কিন্তু হ'লেও পাইছে, বহুত ভাল লাগিছে। হৃদম ঠাকুৰীয়া নামৰ ছাত্ৰগৰাকীয়ে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। বাইদেউ কি ক'ব আপোনালোকৰ? আমি সঁচাকৈ বহুত আনন্দিত। আজিৰ এই বিশেষ দিনটোত আমি সঁচাকৈ আনন্দিত, আৰু আমি আশা কৰিছিলোঁ মানে এনেকুৱা এটা পজিশ্যন পাব বুলি। এই সাফল্য প্ৰাপ্তিৰ বাবে হৃদমে ক'লে কিদৰে অধ্যয়নৰ বাবে শ্ৰম কৰিছিল তেওঁ। সময় ধৰি পঢ়া নাছিলোঁ, যেতিয়া সাৰ পালোঁ, সাৰ পাই পেলাই মোৰ বেলেগ কাম নাই, গা ধোৱা মুখ ধোৱা এইখিনিৰ বাহিৰে খালি পঢ়াই। মই মানে ভাল লাগে পঢ়ি পেলাই। মোৰ নিকেটৰ যিখিনি কিতাপ থাকে সেইখিনিও পঢ়োঁ। সেইখিনি পঢ়া হোৱাৰ পিছত ফিজিক্স মোৰ বহুত ভাল লাগে, ফিজিক্স আৰু মেথছ। সেইকাৰণে ফিজিক্স আৰু মেথছ পঢ়োঁ বাহিৰা। তাৰপিছত বাহিৰা 2-এখন কিতাপ পঢ়োঁ, তাৰপিছত ইংলিছ নিউজ পেপাৰো পঢ়িছিলোঁ। সেনেকৈ আৰু চলাই নিছিলোঁ পঢ়াখিনি। সম্প্ৰতি গুৱাহাটীৰ আগশাৰীৰ এটা শৈক্ষিক প্ৰতিষ্ঠানত কোচিং কৰি আছে হৃদমে। হৃদমৰ এই সাফল্যত গৰ্বিত হৈ ঢেকীয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহালে কৰিলে হৃদমৰ গোটেই ভৱিষ্যত শিক্ষা জীৱনৰ ব্যয় বহন কৰাৰ ঘোষণা। কেৱল ষ্ট্ৰং নহয়